যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা আজিয়ে যে আপোনালোকৰ প্ৰতিবাদ চলিছে এনেকুৱা নহয়। আপোনালোকৰ 1,18,000 সহায়িকা আছে। 1,21,000 সহায়িকা আৰু কৰ্মীৰ যি প্ৰতিবাদ, দুৰ্ভাগ্যজনক কথা। অসম চৰকাৰে কয় নাৰী সবলীকৰণৰ কথা কয়, বেটি বচাও বেটি পঢ়াও কথা কয়। আপুনি মই কি বেটি নহয় নেকি? আমাৰ পৰাইতো বেটিবিলাকক আমি গঢ় দিওঁ। এইখন চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কয়, কিন্তু আজি অংগনবাড়ী সহায়িকা আৰু কৰ্মীসকলে সুদীৰ্ঘ দিন আপোনালোকে প্ৰতিবাদ কৰি আছে প্ৰতিবাদস্থলীত, কিন্তু চৰকাৰে সৌজন্যতামূলকভাৱে আপোনালোকৰ স্মাৰক পত্ৰখন নিবলৈও চৰকাৰী কোনো মানুহ আজিলৈকে আপোনালোকৰ ওচৰত উপস্থিত হোৱা নাই। এই চৰকাৰ না মহিলাৰ চৰকাৰ, না এই চৰকাৰ বেটিৰ চৰকাৰ, না এই চৰকাৰে যুৱ প্ৰজন্মক সহায় কৰিছে, না এই চৰকাৰে মাতৃ সমাজক সহায় কৰিছে, না এইখন চৰকাৰে ঠিকাদাৰক সহায় কৰিছে, না শিক্ষকক সহায় কৰিছে, না বিকলাংগসকলক সহায় কৰিছে, না আশা কৰ্মীসকলক সহায় কৰিছে। এইখন চৰকাৰে কাকো সহায় কৰিব পৰা নাই। মই মোৰ কেমেৰাত আজি ইয়াত উপস্থিত থকা মাতৃসকলক দেখুৱাব বিচাৰিছো, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কয় বেটি পঢ়াও বেটি বচাও। 3,500 আৰু 6,000 টকাত এটা পৰিয়াল চলিব পাৰে নেকি? এই আই মাতৃসকলে আপোনালোকে নিজে অনুভৱ কৰিছে। আজি এইখন চৰকাৰে মহিলা সবলীকৰণৰ কথা কয়, আৰু এই চৰকাৰে মহিলা সবলীকৰণৰ নামত আই মাতৃসকলক এনেকুৱা এখন জালত পাছত ৰাখিছে। না আপোনালোকক তেওঁলোকে প্ৰাপ্য মাননি আদায় দিব পাৰিছে সময়মতে। আজি পৌৰ কৰ্মীসকল, চাফাই কৰ্মীসকল, আমাৰ যিসকল মহিলা আছে কোনো আজি তেওঁলোক সুখত নাই। মই নিজে এগৰাকী মাতৃ, মই বুজি পাওঁ বস্তু চৰা দামত এগৰাকী মাতৃয়ে স্কুলৰ পৰা ল'ৰা ছোৱালী আহিলে ভাল এটা খাদ্য খুৱাব ইচ্ছা কৰে, কিন্তু 3,500 টকা আৰু 6,000 টকা মাননি পোৱা মাতৃগৰাকীয়ে তাকো সময়মতে পোৱা নাই। সেইগৰাকী মাতৃয়ে স্কুলৰ পৰা অহা ল'ৰা ছোৱালীক এটা ভাল আহাৰ খুৱাবৰ কাৰণত মাতৃৰ হৃদয়ত কেনেকুৱা আঘাত পৰে আমি বুজি পাওঁ। আমাক কৈছে 1,250 টকাৰ আঁচনি লোৱা, আমাৰ সহায়িকাসকলক কৈছে 3,500 টকা দৰমহা মাননি লোৱা, 6,000 টকা মাননি লোৱা, আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে য'ত ৰিজৰ্টত হোটেল খুলিছে 70,000 টকা এক ৰাতিত থাকি পেলাই আপোনালোকে 70,000 টকীয়া ৰাতি তাত আপোনালোকে হোটেলৰ বিল দি তেওঁক ধনী বনাওক। আমাৰ স্কুলবিলাক এফালৰ পৰা বন্ধ কৰা হৈছে, শিক্ষকসকলক দৰমহা নাপায় বহু শিক্ষকে আত্মহত্যা কৰিবলগীয়া হৈছে। বিধানসভাত যোৱা 23 বছৰটো 915 জন মানুহে সুইচাইড কৰিছে বুলি ডাটা ওলাইছে। এইবোৰ মই কোৱা কথা নহয়। আৰু সুইচাইড কিয় বৃদ্ধি হৈছে? আত্মহত্যা, আৰ্থিক অনাটনৰ বাবে ঘৰে ঘৰে মানুহৰ আত্মহত্যা হৈছে। আজি তাৰিখত আই মাতৃসকল আপোনালোক যে প্ৰতিবাদত বহিছে এনে কথা নহয়। যিসকল উচ্চ শিক্ষিত ল'ৰা ছোৱালী আছে হতাশগ্ৰস্ত পৰিৱেশলৈ গুচি গৈছে, চৰকাৰী চাকৰি বন্ধ কৰা হৈছে। ল'ৰা ছোৱালীয়ে দিনে নিশাই পঢ়ি ভাবিছে যে ৰিজাল্টটো ঠিকেই কৰিম, কিন্তু চাকৰি ক'ত কৰিম? চৰকাৰী গোটেই অনুষ্ঠানবিলাক এফালৰ পৰা বন্ধ কৰা হৈছে। 11,442খন স্কুল একত্ৰীকৰণৰ নামত বন্ধ কৰা হৈছে। আজি কেইদিনমানৰ আগত 80খন কলেজত তলামূলৰ ষড়যন্ত্ৰ কৰা হৈছে, য'ত স্কুল কলেজ বন্ধ কৰা হৈছে, সাধাৰণ দুখীয়া অনুষ্ঠানবিলাক বন্ধ কৰা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ মাজলৈ অসমক লৈ যাব। যদি ল'ৰা ছোৱালীৰ শিক্ষা ব্যৱস্থাই নাথাকে, মাতৃসকলে যদি ভালকৈ যদি পাকঘৰত এটা খানা ল'ৰা ছোৱালীক বনাই খুৱাব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে কেনেকুৱা এখন উন্নত ৰাজ্যৰ কথা কৈছে? ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো, মহিলাসকলক আপোনালোকৰ যিবিলাক দাবী আছে এই দাবীবিলাক যাতে এই চৰকাৰখনৰ কাণত পৰে, তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো যে মাতৃ সমাজক লৈ পেলাই যিটো হেতালি খেলিছে তাক কেতিয়াও সহ্য কৰা নহ'ব।
তাকে কৈ মই মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছো। জয় হিন্দ, জয় অসম।